নমস্কাৰ, এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। যোৱা 25 জুন তাৰিখে মহা অম্বুবাচী মেলালৈ আমি গৈছিলোঁ। মোৰ লগত 3জনী বাইদেউ গৈছিল আৰু সেয়া খুব কষ্ট বুলি আমি কষ্ট ভবা নাই, কিন্তু যাই আমাৰ ইমান ভাল লাগিছিল। সঁচাকৈ ইমান ৰাস্তা খোজকাঢ়ি আমি যাব লগা হৈছে, কিন্তু যাই মাৰ যেতিয়া দৰ্শন হৈছোঁ নহয়, সঁচাকৈ খুব ভাল লাগিছে। আৰু এইবাৰ অকণমান বেলেগ কৰিছে, কামাখ্যা মাৰ ওচৰলৈ খোজকাঢ়ি আগতে যোনখিনি জেগা আছিল নহয়, তাৰ পৰা এইবাৰ আৰু অকণমান গেটটো বেলেগ কৰি দিছে আৰু পাণ্ডুঘাটলৈ যায় আৰু নতুনকৈ এটা বেলেগ চাইডেৰে উঠিব লগা হৈছে। অকণমান দূৰ হৈছে, হ'লেও বহুত কষ্ট হ'লেও মানুহ কিন্তু কমা নাই আৰু আনবাৰত হৈ আমি 3 ঘণ্টামান খোজকাঢ়ি আমি মাৰ দৰ্শন লৈছোঁ। সঁচাকৈ কিন্তু খুব মানিবলগীয়া। মায়ে যি কেনেদৰে লৈ গৈছে নহয়, প্ৰথমতে খুব ভয় লাগি যায়, পাৰিমনে ইমান ৰ'দ ইমান কিন্তু নাই। তাত যাই পোৱাৰ পিছত সঁচাকৈ কেনেকৈ গৈছোঁ কি গৈছোঁ ভাবিবই নোৱাৰি। এনেকুৱা ইমান মানুহ ভিৰ গৰম, কিন্তু সেইখিনি সময়ত আমি কিন্তু ঠিক 4টামান বজাত গৈছোঁ। 4টামান পাইছোঁ। তাৰপিছত মাৰ কাষ পোৱালৈকে 7:15মান হৈছোঁ। তেতিয়া আমি মাৰ একদম দৰ্শন হ'ব পাইছোঁ। দৰ্শন সেয়াই আৰু, যিহেতুকে অম্বুবাচী ভিতৰত যাব নোৱাৰি, বাহিৰৰ পৰাই তেনেদৰে গৈ পেলাই তাত মাক সেৱা জনাইছোঁ 7:15মানত, 4টামান বজাৰ পৰা। আৰু তাত কি অলপমান বহিব পাৰিলে খুব ভাল লাগে, কিন্তু নাই, পুলিচে বহিব নিদিয়ে, কাৰণ বহিলে মানুহ খুব জাম হৈ যাব না। সেয়েহে এপাক যায়ে থিয়াই মাৰ তাত দৰ্শন কৰি সেৱা কৰি আমি আহিছোঁ। আৰু অহাৰ সময়ত ইমান দোকান, ৰাস্তাই ইমান দোকান বহিছে নহয়, ধুনীয়া ধুনীয়া কি বস্তু, চাই ভাল লাগি গৈছে। তাত মোৰ লগৰ কেইজনীয়ে কিছু বস্তু কিনিলে, শাখা মণি ব্ৰেচলেট। তাৰপিছত ময়ো নোৱাৰোঁ কি কিনো, আৰু বোলে মন্দিৰৰ ঠাইত গ'লে কিবা এবিধ নহয় কিবা এবিধ কিনি আনিব লাগে। সেয়ে মই সেয়া এযোৰ চুৰি কিনিলোঁ। আৰু বস্তুবিলাক ইমান ধুনীয়া ধুনীয়া, দামবিলাক খুব কম। চাওকচোন, চুৰিযোৰ 40 নে 50 টকাই লৈছিল, মই পাহৰি গ'লোঁ, কিন্তু চুৰিযোৰা খুব পাতল, একদম ভাল লাগে। আৰু বস্তুবিলাকৰ দামবিলাক খুব কম। আৰু সেয়ে মই চিনস্বৰূপে মাৰ চিনস্বৰূপে যিহেতুকে মই গৈছোঁ, আৰু কেতিয়াবা যাব পাৰোঁ নে নোৱাৰোঁ, সেয়ে মাৰ চিনস্বৰূপে মই চুৰিযোৰা লৈ আনিলোঁ। আৰু ইয়াত ভিডিঅ' হিচাপে মই বনাই থৈ দিলোঁ, কাৰণ এইটোৱে যিহেতুকে ইউটিউবটো মোৰ চেনেলটো আছে, তাত থাকি যাব, কেতিয়াবা হয়তো চাব পাৰিম। এয়া চাওকচোন, মাত্ৰ 40 টকা, 40 নে 50 টকা পাহৰি গ'লোঁ আজি। আৰু বস্তুবিলাক ধুনীয়া ধুনীয়া, ইমান ধুনীয়া বস্তু, আৰু দামবিলাকো খুব কম। এনেদৰে এয়া আহিলোঁ। আৰু মোৰ আজিৰ ব্লগটো এয়াই আছিল। আৰু আপোনালোকে বাৰু মন্দিৰত গ'লে কোনে পায় কিনে জনাবচোন। মই কিন্তু যি মন্দিৰলৈ নগ'লেও কিবা এবিধ নহয় কিবা এবিধ, ফটোৱে হওক বা সেন্দুৰে হওক, নহ'লে এনেদৰে চুৰি শাখা মণি, যিকোনো মুঠতে কিবা এবিধ নহয় কিবা এবিধ বস্তু কিনি আনোঁ। আৰু এনেও মন্দিৰৰ পৰাই আহিলে খালী হাতে আহিব নালাগে। আপোনালোকে জানে যদি ক'বচোন কোনোবাই, হয়নে নহয়। মই শুনামতে আৰু। সেয়ে মই আজি ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চাই কেনেকৈ জনাবচোন। যদি ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক কমেণ্ট কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল।